কি খবৰ? আজিতো ভালে আছে। আজিতো গম পায়তো আজি লক্ষী পূজা, সেইকাৰণে বুলি ভাবিছোঁ বোলো তুলসী পুলি অকণ ঘৰৰ কাম চাম কৰি হৈ গ'ল, তুলসী পুলি অকণ বোলো চফা কৰি দিওঁগৈ। ব'লকচোন চফা কৰোঁ। পাইছোঁ এয়া চফা কৰিছোঁ। বস্তু পাহৰি দিয়ক, সেইকাৰণে কাম কৰিবলৈ গ'লোঁ, কটাইখনেই নিলোঁ নহয়, গম পাইছেনে? সেইকাৰণে আকৌ ভিতৰলৈ কটাইখন বিচাৰি কটাইখন ক'তনো থাকিলে কটাইখন সৌখনকৈ লৈ যাওঁ। কাৰণে আগবাঢ়িছোঁ দেই গাইছ। তাৰপিছত আমি এনেই লাগি আছোঁ কামত। লৈছোঁ গাইছ কলডিলটো হাতত লৈছোঁ, খাবলৈ লৈছোঁ বুলি নাভাবিব আকৌ, এইটো চাকি জ্বলাবলৈ বাবে উলিয়াই লৈছোঁ। সন্ধিয়া হ'ল আৰু কাম কৰিবলৈও আগবাঢ়ি গৈছোঁ চাকি জ্বলাবলৈ। চাই থাকক। হাতত লৈছোঁ, কলপাতখিনিতে ভালকৈ সজাই লৈছোঁ দেই গাইছ। দিলে এবাৰ কাটত চাকি আৰু ধুনালৈ ধানত চাকি দিবলৈ গৈ আছোঁ। মই ঘৰত দিছে চাই থাকোঁ হ'ব দিয়ক। চাকিটো জ্বলাই আহিছোঁ চাওকচোন গাইছ। এই গোটেই পথাৰখন ঘৰৰ পথাৰ কিমান শুৱনিটো খুৱাই আছে দেখিছে নহয়। হ'ল এতিয়া ঘৰত কাম লাগো আজিলৈ বাই।